हेलो एवरीवन स्वागतम जनाइছোঁ জুনমণি লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি যাম ফেঞ্চি বজাৰলৈ। সঁচাকৈ বাৰু ফেঞ্চি বজাৰৰ বস্তুবোৰ সস্তা নে তাকে চাওঁ ব'লক। এতিয়া আমাৰ সুদৰ্শনা তাৰ লগত যাওঁ। তাৰ কাৰণে আজি ফটোশ্বুট কৰি আছে, অলপ ভিডিঅ' নবনায় আজি হেনো, যিহেতু তাই ভিডিঅ' বনাই আমনি লাগিছে, অলপ জিৰণিৰ প্ৰয়োজন হৈছে। তেতিয়া এই দুজনী যাওঁ খোজকাঢ়ি বাছত গণেশগুৰিটো কিনো দেখাম আজি একদম পুৰা শ্বপিং কৰিবলৈ গৈছোঁ আৰু এতিয়া গণেশগুৰি বাছ ষ্টপ পালোহি। ইয়াতে যাব লাগিব চিটি বাছবিলাকত। এতিয়া দুজনী উঠিলোঁ ফেঞ্চি বজাৰলৈ যোৱা বাছত, চিটি বাছ 10 টকা ল'ব চিটি বাছত গণেশগুৰি পৰা। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা জোৎস্না হৃদয়ৰ হাসনা তুমি মোৰ মন জোৎস্না হৃদয়ৰ হাসনা পৰাণৰ কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে ফাইনেলি পালোহি ফেঞ্চি বজাৰ। এয়া কাষতে ভাগৰি আহিলে। আচলতে আমি এঘণ্টা নালাগে আহোঁতে, চিটি বাছত আহিলে জানেইতো আৰু ৰখাই আহে। সেয়া আমাৰ দেৰি হ'ব অলপ। বাছৰ পৰা আমি অকণমান খোজকাঢ়ি যাব লাগিব, তাৰপিছতে বজাৰখন পামগৈ আৰু। এতিয়া খোজকাঢ়ি গৈ আছোঁ দুইজনী। এইপিনে পাৰ্কিং। এও কিমান দাম? ভিডিঅ'কে অলপ কৰি লওঁ। 185 मिल सकता है आपके
কিমান নামিব বাহিৰ ঘূৰ সেই ওপৰ সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ জোপা প্ৰাইচ 300 ফাইনেলি দুটা ল'লো সুৰেৰে 100 টকা লৈছে দৰ্শনা এবাৰ ফুলি লৈছে দেই দেৱালী বুলি গিফ্ট দিব মোক মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ চকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ চকুৰ ভাষাৰে কোৱানা মোৰ মন জোছনা হৃদয়ৰ হাসনা তুমি মোৰ মন জোছনা 200 হৃদয়ৰ হাসনা এইবোৰ আচলতে 200 টকাতে দিছে আজি ফেঞ্চি বজাৰত দুজনী ছোৱালী লগ পালোঁ বুলি ভাবিছোঁ আমাৰ ঘৰৰ ওচৰৰে ছোৱালী ফাল্টু ইন্ট্ৰডাকশ্যন দিছে এইটো মানে মানে সম্বন্ধত না হয় কিন্তু তাইক আমি বা বুলি নামাতো চুমি বুলি মাতো আৰু এও আছে মোৰ লগত এই হৈছে মিছ ভাৰ্গৱী মাই ফ্ৰেণ্ড আৰু এয়া মোৰ ভাগৰ ভণ্টিৰ কাম নিকা নমস্কাৰ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইবো নকৰিব পৰাণৰ কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰানা ৰিক্ত হিয়াৰ ৰচনা কেনেকুৱা লাগিছে ফেঞ্চিলৈ আহি মই যে ফেঞ্চি দেখিয়ে পোৱা নাই আজি প্ৰথম দেখিছোঁ আজি লগ পাইছোঁ কচোন কেনেকুৱা লাগিছে আমি কিন্তু মই লগ পাইছোঁ বস্তুৰ দাম মানে বস্তুৰ দাম কেনেকুৱা লাগিছে পৰাণৰ কোলে কামনা আমি ৰাইজক কৈ দিওঁ পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত আচলতে দেৱালীৰ কাৰণে এতিয়া অফাৰ দি আছে বস্তু সস্তাত দি আছে সেই আগলৈ যাম তোমালোকে লগ পাবি পইচা নাই পইচা যিহেতু বাক লগ পাইছোঁ ভণ্টি হিচাপে কিবা এটা তাই কি খুৱাই চাব দেই মোৰ লগতে দেখাই আছেগে মাত্ৰ 10 টকা সেইটোকে দে যাম একাউণ্টৰ ইউটিউব চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো দবাই দিব বাই আদি ইউনিভাৰ্চিটি নহয় আদি ইউনিভাৰ্চিটি আণ্ডাৰৰ প্ৰাগজ্যোতিষ কলেজ ভৰলুত পঢ়ি আছোঁ আৰু মই ভৰলুত মানে তাইক লগ পোৱা নাই আজিহে তাইক লগ কৰোঁ বুলি আহিলোঁ মজা আকৌ কৈ দিয়া ভৰলু নিজৰ এড্ৰেছটো লিখা দিছে দেই না ভৰলু হয় শান্তিপুৰ পৰে একে একো নহয় আহি যাব নে শান্তিপুৰ ঠিকে আছে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেচেৰিয়ে নতুনকৈ খুলিছে এতিয়া এয়া দেখিবলৈ পাইছে মছজিদ লাইন আচলতে এই গলিটোতো আপোনালোকে বজাৰ কৰিব পাৰে ইফালে ধুনীয়া ধুনীয়া বেগৰ দোকান আছে নিউ নিউ ডিজাইনৰ বেগ কালেকশ্যন কৰিব পাৰে খুব কম দামতে ইয়াত বেগ পোৱা যায় আহিলে আপোনালোকে এই গলিটোত সোমাব পাৰে মোৰ বাৰ্থডেত যদি শ্বপিং কৰিব বিচাৰে অঁ ইয়াতে আহিব পাৰিবি হিয়াৰ বাহিৰ ঘূৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ জোপাসনা প্ৰেমৰ জোপাসনা প্ৰেমৰ জোপাসনা হিয়াৰ বাহিৰ ঘূৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ জোপাসনা গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ চকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়ানা
চকুৰ ভাষাৰ কোৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা পৰাণৰ কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা আজি ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আজিলৈ পৰাণৰ কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা